শিক্ষা বোৰ্ডৰ কাম কৰাৰ যি নমুনা হেয়া আৰু ফলশ্ৰুতিত এতিয়া কুফল তাৰ ভোগ কৰিবলগীয়া হৈছে ৰাজ্যৰ হাজাৰ হাজাৰ শিক্ষাৰ্থী মই ক'ব বিচাৰিছো যে পুনৰ বাতিল কৰিবলগীয়া হ'ল উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পৰীক্ষা কাৰণ একেটাই প্ৰশ্ন কাকত ফাদিল এক কথা পুনৰ ফেল হ'ল ৰাজ্যৰ ব্যাগুম শিক্ষা বিভাগ ডাক্তৰ ৰনোজ পেগুৰ শিক্ষা বিভাগ পুনৰ ফেল হ'ল নমস্কাৰ মই মিদু পৱনে স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ আৰু ৰাজ্যবাসীৰ বাবে এটা অতি উদ্বেগজনক খবৰ লৈ আহিছো যে ৰাজ্যত পুনৰ শিক্ষা বিভাগৰ তথা যি ৰাজ্যিক বিদ্যালয় শিক্ষা বোৰ্ড আছে বিদ্যালয়সমূহৰ সেই শিক্ষা বোৰ্ডখনৰ অকৰ্মণ্যতাৰ বাবে এতিয়া পুনৰ বাতিল কৰিবলগীয়া হৈছে উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা 29 মাৰ্চলৈকে বাতিল কৰিবলগীয়া হৈছে 24 মাৰ্চৰ পৰা 29 মাৰ্চলৈ যিসমূহ পৰীক্ষা অনুষ্ঠিত হ'বলগীয়া আছিল সেই পৰীক্ষাসমূহ বাতিল কৰা হৈছে আৰু প্ৰশ্ন কাকত ফাদিলৰ বাবে এই সিদ্ধান্ত লৈছে ASSEBয়ে আৰু 24 মাৰ্চত এই সন্দৰ্ভত এখন বৈঠক অনুষ্ঠিত হ'ব সেই বৈঠকতে সিদ্ধান্ত লোৱা হ'ব পৰৱৰ্তী পৰীক্ষাসমূহ কেতিয়া আৰু কেনেকৈ অনুষ্ঠিত কৰিব আৰু প্ৰশ্ন কাকত ফাদিলৰ বাবে ইতিমধ্যে গণিত পৰিবেশ বিজ্ঞান আৰু অৰ্থনীতিৰ পৰীক্ষা বাতিল কৰিবলগীয়া হৈছিল আৰু তাৰ পিছত এতিয়া 24 মাৰ্চৰ পৰা 29 মাৰ্চলৈ যিসমূহ পৰীক্ষা আছিল উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ সেই সকলো পৰীক্ষা বাতিল কৰাৰ কথা ঘোষণা কৰিছে এই শিক্ষা বোৰ্ডখনে আৰু এইখিনিতে আটাইতকৈ উদ্বেগজনক কথাটো হৈছে যে কিয় এটা সাধাৰণ পৰীক্ষাও ভালদৰে অনুষ্ঠিত কৰিব নোৱাৰে আমাৰ এই ৰাজ্যৰ এই শিক্ষা বোৰ্ডখনে আৰু কিয়নো কোৱা হৈছে যে বিভিন্ন সময়ত এই শিক্ষা বোৰ্ডখনক লৈ পেলাই যথেষ্ট প্ৰত্যাশা ৰাজ্যবাসীয়ে কৰিছিল কিয়নো এই শিক্ষা বোৰ্ডখনৰ নাম সলনি কৰা হৈছিল পূৰ্বৰ যি সেৱা আৰু উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ আছিল সেই শিক্ষা সংসদক একেলগ কৰি অসম ৰাজ্যিক বিদ্যালয় শিক্ষা বোৰ্ড গঠন কৰা হৈছিল আৰু সকলোৱে ভাবিছিল যে এইবাৰ কিবা এটা হ'ব অসম ৰাজ্যিক যি বিদ্যালয় শিক্ষা বোৰ্ড আছে এই শিক্ষা বোৰ্ডে কিবা এটা কৰিব এই কথা ভাবিছিল কিন্তু শেষত গৈ সকলো বুমেৰাঙত পৰিণত হ'ল এটা সাধাৰণ পৰীক্ষাও সুকলমে পাতিব নোৱাৰিলে এই শিক্ষা বোৰ্ডখনে আৰু প্ৰশ্ন কাকত ফাদিলৰ বাবে এতিয়া উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পৰীক্ষা বাতিল কৰিবলগীয়া হৈছে আৰু আটাইতকৈ উদ্বেগজনক কথাটো হ'ল যে দীৰ্ঘদিনৰ পৰা অভিযোগ উত্থাপন হৈ আহিছে যে একাংশ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ে এক অঘোষিত আৰু অসাধু প্ৰতিযোগিতাত লিপ্ত হৈছে নিজৰ শিক্ষাৰ্থীসকলক সৰহকে নম্বৰ দি তেওঁলোকে পাছ কৰাই তেওঁলোকৰ ৰেকৰ্ড ভাল কৰাৰ এটা প্ৰতিযোগিতাত তেওঁলোক অৱতীৰ্ণ হৈছে আৰু এই ক্ষেত্ৰত যদি আমি চাওঁ যে শেহতীয়াকৈ কিছুদিন পূৰ্বে যি USTMৰ যিগৰাকী চেঞ্চেলৰ আছিল তেওঁক মহবুবুল হককো গ্ৰেপ্তাৰ কৰা হৈছে তেওঁক এনে ধৰণৰ অসৎ পন্থাৰে তেওঁ পৰীক্ষাত পাছ কৰাই নিজৰ শিক্ষানুষ্ঠানৰ নাম কৰাৰ চেষ্টা চলোৱাৰ বাবে তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল আৰু এইবাৰ যে উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ এই পৰীক্ষাতে পোহৰলৈ আহিছে তেনেদৰে প্ৰশ্ন কাকত আগতীয়াকৈ শিক্ষাৰ্থীৰ মাজত বিলাই দি তেওঁলোকক পৰীক্ষাত সৰহ নম্বৰ পোৱাৰ ব্যৱস্থা কৰি দিয়াৰ প্ৰতিযোগিতাত নামিছে একাংশ ব্যক্তিগত খণ্ডৰ বিদ্যালয় আৰু তাৰ পৰিণতিতে এতিয়া এনেদৰে পৰীক্ষা বাতিল কৰিবলগীয়া হৈছে চূড়ান্ত হাৰাশাস্তিৰ সন্মুখীন হ'বলগীয়া হৈছে আন শিক্ষাৰ্থীসকল আৰু কেৱল যে ব্যক্তিগত খণ্ডৰ বিদ্যালয়তে হৈছে এনেকুৱা নহয় কেইখনমান চৰকাৰী বিদ্যালয়েও এনে অসৎ পন্থা অৱলম্বন কৰিছে তেওঁলোকৰ নিজৰ নাম গঢ়িবলৈ গৈ এনে ধৰণে অসৎ পন্থা অৱলম্বন কৰি এতিয়া শিক্ষাৰ্থীক পাছ কৰাই তেওঁলোকৰ বিদ্যালয়ৰ নাম উজ্বলোৱাৰ ব্ৰতী হৈছে একাংশ শিক্ষক যিসকল শিক্ষকে উচ্চ হাৰৰ দৰমহা পায় আৰু তেওঁলোকে নিজৰ কৰ্তব্য যদি ভালদৰে পালন কৰিলেহেঁতেন তেন্তে কিয় শিক্ষাৰ্থীক এনে অসৎ পন্থা অৱলম্বন কৰাবলগীয়া হ'ল তেনে ধৰণৰ প্ৰশ্ন এতিয়া উত্থাপন হৈছে আৰু যাৰ পৰিণতিত এতিয়া হাজাৰ হাজাৰ শিক্ষাৰ্থীয়ে চূড়ান্ত হাৰাশাস্তিৰ সন্মুখীন হ'বলগীয়া হৈছে এই শিক্ষাৰ্থীসকলৰ জীৱনক লৈ হেতালি খেলা পৰিলক্ষিত হৈছে আৰু শিক্ষা বোৰ্ডৰ কথালৈ যদি যাওঁ যে দেখা গৈছে বৰপেটাতো শেহতীয়াকৈ নৱম শ্ৰেণীৰ পৰীক্ষাৰ প্ৰশ্ন কাকতেই ফাদিল হৈছে অৰ্থাৎ বোৰ্ডে অনুষ্ঠিত কৰা পৰীক্ষাসমূহৰ প্ৰশ্ন কাকত এতিয়া সহজেই ফাদিল হৈ আহিছে
আৰু তাৰ পৰিণতিতে এতিয়া এনেদৰে হাৰাশাস্তি ভোগ কৰিবলগীয়া হৈছে এই শিক্ষাৰ্থীসকলে আৰু কোন কোন বিদ্যালয়ত এই প্ৰশ্নকাকত ফাদিল হৈছিল তাৰ তথ্য ইতিমধ্যে ৰাজহুৱা কৰিছে এই ৰাজ্যিক যিখন বিদ্যালয় শিক্ষা বোৰ্ড আছে সেই বিদ্যালয় শিক্ষা বোৰ্ডে এই তথ্যসমূহ ৰাজহুৱা কৰিছে আৰু মুঠ 18খন বিদ্যালয়ৰ বিৰুদ্ধে ইতিমধ্যে ব্যৱস্থা গ্ৰহণ কৰিছে বোৰ্ডে ইয়াৰে 15খন ব্যক্তিগত খণ্ডৰ বিদ্যালয় আৰু 3খন চৰকাৰী বিদ্যালয় আৰু এই বিদ্যালয়সমূহৰ নাম মই আপোনালোকক প্ৰথমে জনাব বিচাৰিছো যে বৰপেটাৰ আজাদ আঞ্চলিক জাতীয় বিদ্যালয় পালহাজি জিলা বৰপেটা জিলাৰ এইখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ে প্ৰশ্নকাকত ফাদিল কৰাৰ তথ্য ইতিমধ্যে পোহৰলৈ আহিছে আজাদ আঞ্চলিক জাতীয় বিদ্যালয় পালহাজিত থকা এই বিদ্যালয়খনে প্ৰশ্নকাকত ফাদিল কৰিছিল তাৰ পিছত বজালী জিলাত বজালী একাডেমি অফ এক্সিলেন্স সিনিয়ৰ সেকেন্ডাৰী স্কুল পাঠশালাত থকা এই যিখন আছে মই পুনৰবাৰ নাম ক'ব খুজিছো বজালী একাডেমি অফ এক্সিলেন্স সিনিয়ৰ সেকেন্ডাৰী স্কুল পাঠশালা এই ব্যক্তিগত খণ্ডৰ বিদ্যালয়খনেও প্ৰশ্নকাকত ফাদিল কৰাৰ তথ্য পোহৰলৈ আহিছে গণিতৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ অভিযোগ উত্থাপন হৈছে সমান্তৰালকৈ অৰ্থনীতিৰ প্ৰশ্নকাকত ফাদিল হৈছিল আৰু তাৰ সমান্তৰালকৈ পৰিবেশ বিজ্ঞানৰ প্ৰশ্নকাকত ফাদিল হৈছিল আৰু কাছাৰ জিলাত দুখন বিদ্যালয় ব্যক্তিগত খণ্ডৰ দুখন বিদ্যালয়ে প্ৰশ্নকাকত ফাদিল কৰাৰ তথ্য ইতিমধ্যে লাভ কৰিছে আৰু এই তেওঁলোকৰ বিৰুদ্ধে গোচৰ তৰা হৈছে কাছাৰ জিলাৰ এডিথ ডগলাস উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু প্ৰেসিডেন্সি সিনিয়ৰ সেকেন্ডাৰী স্কুল এই দুখন বিদ্যালয়ৰ বিৰুদ্ধে এতিয়া প্ৰশ্নকাকত ফাদিলৰ তথ্য লাভ কৰিছে আৰু বিভাগে তাৰ পিছতে তেওঁলোকৰ বিৰুদ্ধে গোচৰ তৰা হৈছে তাৰ সমান্তৰালকৈ শিক্ষামন্ত্ৰীৰ গৃহ জিলা ধেমাজিতে 3খন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ পৰা প্ৰশ্নকাকত ফাদিল হোৱাৰ তথ্য পোহৰলৈ আহিছে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰ গৃহ জিলা ধেমাজিত 3খনকৈ ব্যক্তিগত খণ্ডৰ বিদ্যালয় একাদশ শ্ৰেণীৰ উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ প্ৰশ্নকাকত ফাদিল কৰিবলগীয়া হোৱা ঘটনাই কিন্তু সকলোকে আচৰিত কৰি তুলিছে আৰু এমডিসি সিনিয়ৰ সেকেন্ডাৰী স্কুল ধেমাজিৰ এই ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানখনৰ পৰা প্ৰশ্নকাকত ফাদিল হৈছিল তাৰ সমান্তৰালকৈ পশ্চিম জুনাই সিনিয়ৰ সেকেন্ডাৰী স্কুলৰ পৰা প্ৰশ্নকাকত ফাদিল হৈছিল আৰু সুবিদ্যা আৰএম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা প্ৰশ্নকাকত ফাদিল হৈছিল ধেমাজিৰ এই 3খন এনসিডি সিনিয়ৰ সেকেন্ডাৰী স্কুল সুবিদ্যা আৰএম উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু পশ্চিম জুনাই সিনিয়ৰ সেকেন্ডাৰী স্কুল এই 3খন স্কুলৰ পৰা প্ৰশ্নকাকত ফাদিল হৈছিল তাৰ সমান্তৰালকৈ নগাঁওতো 3খন এনে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ পৰা প্ৰশ্নকাকত ফাদিল হোৱাৰ তথ্য পোহৰলৈ আহিছে তাৰ ভিতৰত হৈছে বগৰীগুৰি এডভান্স একাডেমি সিনিয়ৰ সেকেন্ডাৰী স্কুল আলফা বিটা সিনিয়ৰ সেকেন্ডাৰী স্কুল আৰু এছএছ ইন্টাৰনেশ্যনেল মডেল স্কুল নগাঁৱৰ এই 3খন স্কুল নগাঁৱৰ প্ৰথমখন হৈছে বগৰীগুৰি এডভান্স একাডেমি সিনিয়ৰ সেকেন্ডাৰী স্কুল নগাঁৱৰ দ্বিতীয়খন হৈছে আলফা বিটা সিনিয়ৰ সেকেন্ডাৰী স্কুল আৰু নগাঁৱৰ তৃতীয়খন হৈছে এছএছ ইন্টাৰনেশ্যনেল মডেল স্কুল এই নগাঁও জিলাৰ 3খন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ পৰা প্ৰশ্নকাকত ফাদিল হৈছিল আৰু তাৰ পিছত যদি চাওঁ আমি হাইলাকান্দি সায়েন্স সিনিয়ৰ সেকেন্ডাৰী স্কুলৰ পৰা প্ৰশ্নকাকত ফাদিল হোৱাৰ তথ্য ইতিমধ্যে লাভ কৰিছে কামৰূপ মহানগৰ জিলাত ডক্টৰ ভবেন্দ্ৰনাথ শইকীয়া সিনিয়ৰ সেকেন্ডাৰী স্কুলৰ পৰাও প্ৰশ্নকাকত ফাদিল হোৱাৰ তথ্য পোহৰলৈ আহিছে এজন আমাৰ পুৰুধা ব্যক্তি সনামধন্য ব্যক্তি প্ৰাতস্মৰণীয় ব্যক্তি ডক্টৰ ভবেন্দ্ৰনাথ শইকীয়াৰ নামত থকা বিদ্যালয়তে এতিয়া এনে ধৰণৰ ঘটনা সংঘটিত কৰিছে একাংশ স্বাৰ্থন্বেষী লোকে সেই কথাও অতিকে গৰ্হিত অতিকে নিন্দনীয় এটা বিষয় তাৰ সমান্তৰালকৈ লখিমপুৰ জিলাৰ বঙালমৰা একাডেমি সিনিয়ৰ সেকেন্ডাৰী স্কুলৰ পৰাও প্ৰশ্নকাকত ফাদিল হোৱাৰ তথ্য পোহৰলৈ আহিছে মাজুলীৰ বিবেকানন্দ বিদ্যালয়ও এনেদৰে প্ৰশ্নকাকত ফাদিল কৰাৰ তথ্য পোহৰলৈ আহিছে আৰু নলবাৰীৰ এমবিসিএস সিনিয়ৰ সেকেন্ডাৰী স্কুলৰ পৰা প্ৰশ্নকাকত ফাদিল হোৱাৰ তথ্য শিক্ষা বিভাগে লাভ কৰিছে আৰু এই সমূহ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ বিৰুদ্ধে শিক্ষা বিভাগে ইতিমধ্যে ব্যৱস্থা গ্ৰহণ কৰিছে এজাহাৰ দাখিল কৰিছে আৰু মই ইতিমধ্যে কৈছো যে কেৱল ব্যক্তিগত খণ্ডই নহয় চৰকাৰী 3খন বিদ্যালয়েও প্ৰশ্নকাকত ফাদিল কৰাৰ তথ্য ইতিমধ্যে এই শিক্ষা বোৰ্ডে লাভ কৰিছে আৰু ধুবুৰীৰ লক্ষীগঞ্জ হাইস্কুলৰ পৰা প্ৰশ্নকাকত ফাদিল হোৱাৰ তথ্য পোহৰলৈ আহিছে তাৰ সমান্তৰালকৈ কামৰূপ মেট্ৰত আৰ্য বিদ্যাপীঠ হাইস্কুলৰ পৰা প্ৰশ্নকাকত ফাদিল হোৱাৰ তথ্য পোহৰলৈ আহিছে এখন ঐতিহ্যমণ্ডিত স্কুল এই স্কুলখনৰ গৰিমাত এতিয়া কালিমা খনা বুলি পোহৰলৈ আহিছে আৰু তাৰ সমান্তৰালকৈ কামৰূপ জিলাৰ ৰঙিয়া ছোৱালী হাইস্কুলৰ পৰাও প্ৰশ্নকাকত ফাদিল হোৱাৰ তথ্য পোহৰলৈ আহিছে
অতিকে উদ্বেগজনক বিষয় এই বিদ্যালয়সমূহত প্ৰকৃততে কি শিক্ষা প্ৰদান কৰি থকা হৈছে যদি এনেদৰে প্ৰশ্ন কাকত ফাদিল কৰি তাৰ শিক্ষাৰ্থীক উত্তীৰ্ণ কৰোৱাৰ চেষ্টা চলোৱা হৈছে একাংশ এই শিক্ষকতাৰ পবিত্ৰ বৃত্তিটোক কলুষিত কৰা একাংশ লোক তথা তাৰ সমান্তৰালকৈ ইয়াৰ মাজভাগত থকা একাংশ দালাল আৰু সমান্তৰালকৈ শিক্ষা বোৰ্ডৰ যিসমূহ কৰ্তৃপক্ষ আছে তেওঁলোকৰ অকৰ্মণ্যতাৰ ফলশ্ৰুতিত এতিয়া ৰাজ্যৰ হাজাৰ হাজাৰ শিক্ষাৰ্থীয়ে চৰম হাৰাশাস্তি ভোগ কৰিবলগীয়া হৈছে ইতিমধ্যে মই উল্লেখ কৰা যিখন পাঠশালাৰ বিদ্যালয় আছিল পাঠশালাৰ যিখন বিদ্যালয় আছিল বজালি একাডেমি অফ এক্সেলেন্স সিনিয়ৰ সেকেন্ডাৰী স্কুল তাৰ অধ্যক্ষক ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে অধ্যক্ষ অভিজিত শৰ্মাক জেৰা চলাই আছে ইতিমধ্যে বজালি আৰক্ষীয়ে আৰু এই সমগ্ৰ 18খনকৈ যি বিদ্যালয়ৰ নাম সমগ্ৰ ৰাজ্যত চৰকাৰী আৰু ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ নাম সাঙুৰ খাইছিল এই সমগ্ৰ কেলেংকাৰীটোত তাৰ এই অভিজিত শৰ্মাৰ অধ্যক্ষৰ তেওঁৰ নেতৃত্বাধীন শিক্ষানুষ্ঠানখন অন্যতম আৰু তেওঁক ইতিমধ্যে জেৰা চলাই থকা হৈছে তাৰ সমান্তৰালকৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ যিসমূহ বিদ্যালয় আছে সেই বিদ্যালয়সমূহত এতিয়া অভিযান চলাই আছে আৰক্ষীয়ে আৰু ইতিমধ্যে যেহেতু শিক্ষা বিভাগে গোচৰ তৰিছেই আৰু তাৰ পিছত আৰক্ষীয়ে সেই অভিযান এতিয়া তীব্ৰতৰ কৰি নিছে আৰু এতিয়া প্ৰশ্ন হৈছে যে কিয় বাৰে বাৰে ৰাজ্যত এনে ধৰণৰ ঘটনা সংঘটিত হৈ আহিছে একাদশ শ্ৰেণীৰ পৰীক্ষাৰ বাবে কিয় প্ৰশ্ন কাকত ফাদিল কৰিবলগীয়া হৈছে কিয় এনে ধৰণৰ বক্ৰপথেৰে শিক্ষাৰ্থীক উত্তীৰ্ণ কৰিবলৈ একাংশ শিক্ষক একাংশ বিদ্যালয় কৰ্তৃপক্ষ উঠি পৰি লাগিছে সেই কথাই কিন্তু এতিয়া সকলোকে ভবাই তুলিছে আৰু আটাইতকৈ আচৰিত কথা হ'ল যে বিভিন্ন সময়ত প্ৰশ্ন কাকত ফাদিল হোৱাৰ অভিযোগ উত্থাপন হয় তাৰ পিছত চৰকাৰীভাৱে কোৱা হয় যে প্ৰশ্ন কাকত ফাদিল হোৱা নাই তেনে ধৰণৰ কথা ওলাই পৰে কিন্তু এইবাৰ যেন তেনে ধৰণৰ কোনো চৰকাৰী পক্ষৰ ওচৰত ব্যৱস্থা নাথাকিল কিয়নো নিখাই মোবাইলে যি ফটো ভাইৰেল হ'ল প্ৰশ্ন কাকতৰ সেই ফটো এতিয়া এই শিক্ষা বোৰ্ডে ছপা কৰা প্ৰশ্ন কাকতৰ সৈতে হুবহু মিলি গ'ল আৰু তাৰ পিছত সেই প্ৰশ্ন কাকত ফাদিল হোৱাৰ কথা মানিবলৈ বাধ্য হ'ল ৰাজ্যিক শিক্ষা পৰিষদখন আৰু তাৰ পিছতে তেওঁলোকে তদন্ত আৰম্ভ কৰি ইতিমধ্যে ৰাজ্যৰ 18খন বিদ্যালয়ৰ পৰা এই প্ৰশ্ন কাকত ফাদিল হোৱাৰ তথ্য তেওঁলোকে লাভ কৰিছে তাৰ পিছতে ব্যৱস্থা গ্ৰহণ কৰিছে ইতিমধ্যে জিলাই শিক্ষা বিভাগক তদন্তৰ নিৰ্দেশ প্ৰদান কৰিছে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা বোৰ্ডে আৰু তাৰ ভিত্তিতে প্ৰতিখন বিদ্যালয়ৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে থানাই এই এজাহাৰ দাখিল কৰা হৈছে আৰু তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছে আৰক্ষীয়ে আৰু এতিয়া কথাটো হ'ল যে কেনে ধৰণৰ এটা ব্যৱস্থা লোৱা হ'ব এই বছৰৰ পিছত বছৰ এই একেই সমস্যা একেই পৰিবেশ চলি থাকিব নেকি কেতিয়াবা গৰুৱে খাব কেতিয়াবা প্ৰশ্ন কাকত ফাদিল হ'ব এনে ধৰণৰ ঘটনাবোৰ আৰু কিমান দিনলৈ কেতিয়াবা জ্বলি যাব বিভিন্ন সময়ত এই যি বিভাগটো আছে শিক্ষা বিভাগটো তথা এই শিক্ষা বিভাগৰ বিষয়ববীয়াসকল যি আছে তেওঁলোকৰ হেমাহিৰ ফলশ্ৰুতিতে হওক তেওঁলোকে সুচাৰুৰূপে এই পৰীক্ষাসমূহ অনুষ্ঠিত কৰিব নোৱাৰাৰ ফলতে হওক বছৰৰ পিছত বছৰ ৰাজ্যৰ শিক্ষাৰ্থীসকলে চৰম হাৰাশাস্তি ভুগি আহিবলগীয়া হৈছে আৰু যি সময়ত চৰকাৰীভাৱে CBSE বোৰ্ডৰ তাত বিদ্যালয় খোলাৰ পোষকতা কৰা হৈছে তেনে সময়ত এই ৰাজ্যিক বিদ্যালয় যি অসমীয়া মাধ্যমৰ যিসমূহ বিদ্যালয় আছে বা ৰাজ্যিক বোৰ্ডৰ অধীনৰ যিসমূহ বিদ্যালয় আছে সেই বিদ্যালয়সমূহৰ পৰীক্ষা সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ কিয় ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই চৰকাৰখনে তেনে ধৰণৰ প্ৰশ্নও এতিয়া উত্থাপিত হৈছে আৰু যে বিয়াগম শিক্ষা বিভাগটোৱে এটা সাধাৰণ পৰীক্ষা অনুষ্ঠিত কৰাত যি লাজ লগাকৈ তেওঁলোক ব্যৰ্থ হৈছে আৰু স্বাভাৱিকতে এতিয়া প্ৰশ্ন উঠিছে যে চৰকাৰী যন্ত্ৰটোৰ এই ব্যৰ্থতাৰ কুফল আৰু কিমান দিনলৈ ভোগ কৰি থাকিব লাগিব আমাৰ শিক্ষাৰ্থীসকলে বাৰে বাৰে কিয় প্ৰশ্ন কাকত ফাদিল হয় নৱম শ্ৰেণীৰ প্ৰশ্ন কাকত ফাদিল হয় দশম শ্ৰেণীৰ প্ৰশ্ন কাকত ফাদিল হয় একাদশ শ্ৰেণীৰ প্ৰশ্ন কাকত ফাদিল হয় আৰু যিকোনো পৰীক্ষা অনুষ্ঠিত হ'লে এতিয়া দেখা যায় যদি আমি চাওঁ বিদ্যালয়ৰ পৰা একেবাৰে বিশ্ববিদ্যালয়ৰ পৰ্যায়লৈ এই প্ৰশ্ন কাকত ফাদিল হোৱাটো যেন এতিয়া এটা নিত্য নৈমিত্তিক ঘটনাত পৰিণত হৈছে বিভিন্ন সময়ত এনে ধৰণৰ ঘটনাবোৰ পোহৰলৈ আহি আছে যি ঘটনাসমূহে এতিয়া অভিভাৱকসকলক চিন্তিত কৰি তুলিছে আৰু আমাৰ বিশেষকৈ যিসকল দৰিদ্ৰ পৰিয়ালৰ সন্তান আছে তেওঁলোক এই চৰকাৰী মাধ্যমৰ বিদ্যালয়সমূহত পঢ়ে বা সেৱাৰ আণ্ডাৰ বিদ্যালয়সমূহতো পঢ়িছে আৰু তেওঁলোকৰ কি হ'ব ভৱিষ্যত তেওঁলোকক এনেদৰে আৰু কিমান দিনলৈ
তেওঁলোকক লৈ হেতালি খেলি থাকিব এই চৰকাৰী যন্ত্ৰটোৱে সেই কথাই কিন্তু এতিয়া সকলোকে ভবাই তুলিছে বাৰে বাৰে পৰীক্ষা বাতিল কৰি থাকিবলগীয়া হৈছে আৰু এনে ধৰণৰ বিসংগতিসমূহ আঁতৰাবলৈ যি সংস্কাৰ সাধন কৰিছিল ৰাজ্যৰ শিক্ষা বিভাগটোৱে সেৱা আৰু শিক্ষা সংসদক একত্ৰিত কৰি যি ৰাজ্যিক অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদ যিখন বোৰ্ড অসম ৰাজ্যিক বিদ্যালয় শিক্ষা বোৰ্ড যিখন গঠন কৰা হৈছিল তাৰ চোন কোনো ফলে নধৰিলে কিয় গুৱাহাটীত বা ৰাজ্যৰ জিলাই জিলাই এসি কোঠাত বহি থকা বিষয়াসকলে এই বিষয়সমূহ কেনেদৰে তেওঁলোকে সূক্ষ্মভাৱে পৰ্যালোচনা কৰি এই যিবোৰ সুৰুঙা থাকি গৈছে এই সুৰুঙাবোৰ বন্ধ কৰাৰ ক্ষেত্ৰত কিয় তেওঁলোকে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰে সেইটো অতিকে এটা উদ্বেগজনক বিষয়ৰূপে পৰিগণিত হৈছে প্ৰশ্ন উঠিছে আসলতে কেনাটো ক'ত গুৰিতে ক'বাত এই কেনা থাকি গৈছে নেকি ইতিমধ্যে এই ঘটনাক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো তেওঁ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে তেওঁ কৈছে শিক্ষা বিভাগে ঘটনাটো চাব শিক্ষা বিভাগে তদন্ত আগবঢ়াব বাৰে বাৰে এনে ঘটনা হয় বাৰে বাৰে বিভাগীয় তদন্ত হয় আৰু সেই তদন্ত কৰে কিন্তু এই পৰিস্থিতি খলনি নহয় এইবাৰো খলনি নহল আৰু এইবাৰ এই উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ যি পৰীক্ষা বাতিল কৰিবলগীয়া হ'ল এই কথাই পুনৰবাৰ প্ৰমাণ কৰি দিলে যে ৰাজ্যৰ শিক্ষা বিভাগ চূড়ান্ত ফেইল হ'ল মই মৃদু পৱনে এই নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভৰ পৰা বিদায় লৈছো ধন্যবাদ জনাইছো